এতিয়া ৰাজ্য চৰকাৰৰ স্থিতিটো আমি বুজি পোৱা নাই কাৰণ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন কালি যেটো অসম বিধানসভাৰ পবিত্ৰ সদনত দাখিল কৰাও হৈছে আমি দেখিছোঁ বিপ্লৱ কুমাৰ শৰ্মাৰ তেওঁতো তেতিয়া নিযুক্তি পোৱা সকলোৰে নিযুক্তি বাতিল কৰাৰেই পৰামৰ্শ দিছে কাৰণ তাত দেখা গ'ল ৮০খন কিমান উত্তৰ বহি তেওঁলোকে মানে মেনিপুলেট কৰা বুলি তেওঁৰ প্ৰতিবেদনত আহিছে আৰু বহুত কিবা কিবি তথ্য আহিছে কিন্তু কেইদিনমান পূৰ্বে আমি গম পাইছিলোঁ ৰাজ্য চৰকাৰে শপতনামা দিব পৰা নাই আকৌ উচ্চ ন্যায়ালয়ে গোটেইকেইজনৰ চাকৰি বাহাল ৰখাৰ কাৰণেও এটা প্ৰস্তুতি চলাইছে গতিকে এই মুহূৰ্তত উচ্চতম ন্যায়ালয়ে ইতিমধ্যে যেটো ইনষ্ট্ৰাকশ্যন দিছে যে গোটেইকেইজনৰ চাকৰি আকৌ বাহাল ৰাখিব লাগে এতিয়া সেই কথাটো কিমান দূৰ কাৰ্যকৰী হ'ব নে বিকে শৰ্মাৰ কালিৰ প্ৰতিবেদনে এই চিত্ৰটো পৰিৱৰ্তন কৰিব এই বিষয়টো কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই ধূসৰ হৈ আছে গতিকে প্ৰতিবেদনত গৌৰৱ গগৈ আৰু অক্ষয় গগৈৰ নামো সাঙুৰ খাইছে না প্ৰতিবেদনত বহুতৰ নামেই সাঙুৰ খাইছে আৰু ইয়াত আমি ভাবোঁ আৰু হয়তো কিছু নাম আছিল যিবিলাক প্ৰতিবেদনত আহা নাই কাৰণ এই কেলেংকাৰীটোত বহু লোক জড়িত আছিল কাৰণ যেতিয়া ৰাকেশ পালৰ দিনত APSCৰ সময়ত মানে যেটো তেতিয়া সিন্ডিকেট বা বজাৰ চলিছিলে চাকৰিৰ বজাৰ তাত কিন্তু দলৰ যিসকল কৰ্মী নেতা তদানীন্তন বহুকেইজন নেতা পালি নেতা কিন্তু মানে এটো তেওঁলোকে ডাইৰেক্টলি ইনডাইৰেক্টলি ইয়াৰ লগত জড়িত হ'ব বিচাৰিছিল আৰু বহুতে তেওঁলোকৰ নিজৰ আত্মীয় স্বজন কোনোবা কেণ্ডিডেট আছে বা বহুতে দালালি কৰে যিসকলে ভাবি তেওঁলোকে কিছু টকা লৈ দালালি কৰি যদি কাৰোবাক চাকৰি দিব পাৰে তেওঁলোকেও তাৰ পৰা এটা অংশ পাব তেতিয়া এই বিষয়টো একেবাৰে সাধাৰণ আছিল কমন আছিল মানে টকা লৈ পেলাই চাকৰি দিব পাৰি যদি কাৰোবাৰ ভাল বেগ থাকে তেওঁ টকা ল'ব পাৰে এনেকুৱা ধৰণৰ কথা গতিকে ইয়াত বহু লোকৰ নাম সাঙুৰ খাইছে আৰু আমি ভাবোঁ হয়তো আৰু অধিক তদন্ত কৰিলে আৰু লোকৰ নামো ওলাব বুলি আমি আশাবাদী কিন্তু এতিয়া কথাটো হ'ল সেই লোকসকলৰ চাকৰিটো থাকিব নে যেটো বিকে শৰ্মাৰ প্ৰতিবেদনত উল্লেখ কৰা মতে সকলোৰে চাকৰি বাতিল হ'ব লাগে এই বিষয়টোলৈ ৰাজ্য চৰকাৰৰ স্থিতি কি হ'ব বা উচ্চতম হাইকোৰ্টে যেটো ইতিমধ্যে ইনজাকশ্যন দিছে সেইটো কাৰ্যকৰী হ'ব নে কি হ'ব এই বিষয়টোহে আমি লক্ষ্য কৰি আছোঁ তেওঁলোকৰ বিৰুদ্ধে একশ্যন হ'ব লাগে আচলতে চাকৰি যিসকলে পাইছে তেওঁলোক যিমান অপৰাধী তাতকৈ যিসকলে দালালি কৰিছে টকা পইচা দি বা টকা পইচা লৈ যিসকলে টকা খোৱাৰ ধান্দা কৰিছে নেতা পালি নেতা দালাল তেওঁলোক বেছি অধিক অপৰাধী তেওঁলোকহে কাৰণ তেওঁলোকে বহু যিসকলে চাকৰিৰ প্ৰাৰ্থী তেওঁলোকতে চাকৰি পাব বিচাৰিব যেতিয়া তেওঁলোকে জানিব যে আজিৰ যুগত টকা পইচা নিদিলে বা কোনোবা বেগ নাথাকিলে টকা পইচা নিদিলে চাকৰি পোৱা নাযায় গতিকে তেওঁলোকে নিজৰ জীৱনৰ স্বাৰ্থত হয়তো বহুতে অবৈধ পন্থা বাছি লৈছে আৰু তেওঁলোকক কোনোবা এপ্ৰোচ কৰিছে বা কোনোবা দালালে তেওঁলোকক কৈছে যে আমাক টকা দিয়ক আমি আপোনালোকক চাকৰি দিব পাৰিম গতিকে এই বিষয়টোত সমগ্ৰ বিষয়টোত চাকৰি প্ৰাৰ্থীসকল যিমান অপৰাধী তাতকৈ বেছি অপৰাধী সেই নেতা পালি নেতাসকল যিসকলে দালালি কৰি টকা লৈছে গতিকে আমি ভাবোঁ তেওঁলোকৰ চাকৰিটো কেৱল চাকৰিৰ পৰা বঞ্চিত কৰিলেই বিচাৰটো নহ'ব এই প্ৰক্ৰিয়াত জড়িত সকলো নেতা পালি নেতা আৰু দালালক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু সকলোৰে শাস্তি বিধান হ'ব লাগিব তেনেহ'লে অনাগত দিনত এনেধৰণৰ যিবিলাক দুৰ্নীতি বা নিযুক্তি কেলেংকাৰী এইবিলাক কৰিবলৈ কোনেও সাহস নাপাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত